সকলকে নমস্কাৰ জনাইছো। আজি সংবাদমেল অনুষ্ঠানত উপস্থিত থকা আমাৰ সদৌ অসম ৰাজযোগী ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিৰ উপসভাপতি সুবেশ নাথ, সহকাৰী সম্পাদক মনোজ নাথ, অসম প্ৰাদেশিক যোগী সন্মিলনীৰ চিলাপথাৰ আঞ্চলিক সভাপতি নিৰোধ নাথ ডাঙৰীয়া, সভাত উপস্থিত ধেমাজি জিলা সমিতিৰ বিভিন্ন বিষয়ববীয়া আৰু শিৱনগৰ আঞ্চলিকৰ পৰা অহা সভাপতি সম্পাদক প্ৰমুখে আন বিষয়ববীয়াসকল, আজিৰ সংবাদমেলখন আয়োজন কৰাৰ বিশেষ কাৰণটো হ'ল জুৱাই 26/5/2025 তাৰিখে অসমীয়া প্ৰতিদিন কাকত দৈনন্দিন বাৰ্তা কাকতত এটা বাতৰি প্ৰকাশ পাইছিল যে মুক্তিয়াৰ গাঁও পঞ্চায়তৰ খেৰবাৰী ৱাৰ্ডৰ প্ৰাক্তন ৱাৰ্ড সদস্য শ্ৰী অশোক দাসে খেৰবাৰী গাঁৱৰে নিবাসী শ্ৰী কুমুদ দেৱনাথক তেওঁ ঘৰলৈ গৈ থকা অৱস্থাত তেওঁক বাটতে আগুচি ধৰি আক্ৰমণ কৰে আৰু বিভিন্ন ধৰণৰ গালি গালাজ পাৰে আৰু তেখেতক প্ৰাণনাশৰ বাবুকি দিয়ে। লগতে আমাৰ নাথযোগী জনগোষ্ঠীক অপমানমূলক তুচ্ছ তাচ্ছিল্য তেওঁ মন্তব্য কৰে। ইয়াৰ উপৰিও তেওঁৰ ঘৰতে গৈ দলবদ্ধভাৱে আক্ৰমণ কৰাও বাতৰি কাকতত প্ৰকাশ পাইছে। গতিকে এই বিষয়ৰ ওপৰত আমি বাতৰিখন আমাৰ দৃষ্টিগোচৰ হোৱাৰ পাছত আমি সদৌ অসম নাথযোগী ছাত্ৰ সন্থাই এই বিষয়টোৰ ওপৰত তীব্ৰ নিন্দা আৰু গৰিহণা জনাইছোঁ। আমি অসমৰ এটা প্ৰাচীনতম খিলঞ্জীয়া ভূমিপুত্ৰ জনগোষ্ঠী। এই জনগোষ্ঠীটোক এই অশোক দাস নামৰ ব্যক্তিজনে তেওঁক কি ভিত্তিত অপমানসূচক বক্তব্য দাঙি ধৰিছে তাৰ কাৰণে আমি তেওঁক সকীয়াই দিছোঁ। তেওঁ নাজানে নেকি অসমৰ ভিতৰত নাথযোগীসকল এটা শান্তিপ্ৰিয় জনগোষ্ঠী। এই জনগোষ্ঠীৰ লোকসকলে আজি পৰ্যন্ত কোনো জাতি জনগোষ্ঠী কাৰো লগত কোনো বিভেদ সৃষ্টি নকৰে, কোনো কাজিয়া সৃষ্টি নকৰে, সদায় সমাজৰ লগত মিলা প্ৰীতিৰে বসবাস কৰাৰ চিন্তা কৰি আহিছে। আমি ইতিমধ্যে বাতৰি কাকতত প্ৰকাশ কৰোঁতে জানিব পাৰিছোঁ যে কুমুদ দেৱনাথক আক্ৰমণ কৰাৰ বিষয়লৈ কুমুদ দেৱনাথে অশোক দাসৰ ওপৰত এখনি চিলাপথাৰ থানাত গোচৰ ৰুজু কৰিছে আৰু সেই গোচৰ ৰুজুৰ ভিত্তিত আৰু অশোক দাসে আমাৰ নাথ জনগোষ্ঠীৰ ওপৰত বিৰূপ মন্তব্য কৰাৰ কাৰণে তেওঁৰ ওপৰত বিহিত ব্যৱস্থা ল'বৰ কাৰণে অহা 12 ঘণ্টাৰ ভিতৰত ধেমাজি জিলা প্ৰশাসনে তেওঁক আটক কৰি তেওঁক উচিত শাস্তিৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি ছাত্ৰ সন্থাসকলৰ পৰা দাবী জনাইছোঁ। যদি অহা 12 ঘণ্টাৰ ভিতৰত চিলাপথাৰ আৰক্ষী থানাই যদি এই অশোক দাসক কৰায়ত্ব নকৰে, তেন্তে আমি আমাৰ নাথযোগী ছাত্ৰ সন্থাৰ ধেমাজি জিলা ফালৰ পৰা আমি এখনি গোচৰ তৰিম আৰু সমগ্ৰ অসমতে আমি তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম।